আজিকালি দিনকাল ইমান বেয়া সোনকালে ঘৰলৈ কিয় নাহে জানো কওঁৱে সদায় মই সন্ধিয়া হোৱাৰ আগতে ঘৰ সোমাবিহি বুলি নাই তাইতো কাম এৰি আহিবই নিবিচাৰে মোৰহে ভয় লাগি থাকে ঘৰত তাই যদি সোনকালে ঘৰত নাহে আৰে তই পালিহি মা বৰষুণ দিয়াৰ কাৰণে আজি অলপ দেৰি হৈ গ'ল অলপ দেৰি হ'লনে মা তুমি ইমান কিয় ভয় কৰিব লাগে মই গাড়ীতেতো আহিছোঁ খোজকাঢ়ি অহা নাই নহয় গাড়ীত আহ চাই খোজকাঢ়ি আহ চাই আজিকালি দিন বেয়া গতিকে মোৰ চিন্তা নালাগিবনে বৰষুণ দিয়াৰ কাৰণেহে হ'ব হ'ব মই জানো নহয় তই যে কাম পেলাই ঘূৰি নাহ বুলি মা একচুৱেলি আজি কামো বহুত আছিলে কামবোৰ শেষ নকৰাকৈ আহিবলৈ মন নাযায় হ'ব দে যা কাপোৰ চাপোৰ সলাই ল মই ভাত বাঢ়োগৈ ঠিক আছে মা বহুত জোৰকৈ ভোক লাগিছে সোনকালে ভাত বাঢ়ি দিয়া বৰ ভাগৰ লাগিছে ইমান যে কাম আছে নহয় টাইমতে যদি মানুহবোৰক কাপোৰ চিলাই দিব নোৱাৰোঁ তেওঁলোকে আকৌ দোকানলৈ অহাই বাদ দি দিব বাৰু ভাতকেইটা খাই মেলি ঘৰত থকা কাপোৰখিনিকে চিলাওঁ অন্ততঃ সেইখিনি তাৰিখত দিব পাৰিলেও হ'ব হেৰি আপুনি আহিলে আজি অলপ দেৰি হ'ল আজি নিৰ্মল আৰু ঘৰত যোৱা দেৰি হ'ল সেইকাৰণে গাড়ী এখন পঠিয়াই দিলোঁ বৰষুণ দি আছিলে নহয় তাকেইতো ছোৱালী মানুহ সোনকালে পঠিয়াই দিব দেই ঘৰলৈ তাইক মই সদায় সোনকালে পঠাওঁ এই আকৌ আজি বৰষুণ যাক দিয়াৰ কাৰণে তাই আকৌ নিজে থমগৈ বুলি ভাবিছিলোঁ তাই নিজে ক'লে বোলে গাড়ীখন দিলে মই যাব পাৰিম বুলি সেইকাৰণে পঠাই দিলোঁ ছোৱালীজনীয়ে কামবোৰ ভালকৈ শিকিছেনে বৰ ভাল ছোৱালী বৰ ভালকৈ কামবোৰ শিকিছে তাইৰ নিচিনা ছোৱালী এজনীয়ে প্ৰয়োজন আছিল আমাৰ দোকানত ময়োতো আগতে সেই দৰ্জী কৰি কৰি আজি ইমান ডাঙৰ এটা কাপোৰৰ ফেক্টৰী খুলিব পাৰিছোঁ তাইও এদিন বহুত ডাঙৰ মানুহ হ'ব চাবাচোন তাইৰ কামবোৰ বহুত ভাল এতিয়াই মানুহ সৰহভাগেই তাইৰ পৰাই কাপোৰ চিলাব বিচাৰে আৰু তাইৰ ঘৰত মাকেও বৰ ভাল কাপোৰ চিলায় ভালেই হৈছে মাক জীয়েক দুয়োজনী উন্নতি হওক আপুনি যাওক ফ্ৰেছ হৈ লওক মই আপোনাৰ কাৰণে চাহ লৈ আহিছোঁ ঠিক আছে ইছৰাম কাপোৰসোপা দেখি আমনি লাগি গৈছে এইসোপা কাপোৰ আকৌ জাপি জাপি থ'ব লাগিব নহয় ইমান ভাগৰত আহিছোঁ আকৌ এইসোপা জাপিব লাগে মাকো আৰু কিমান কম তাইও দিনটো কাপোৰ চিলাই আছে বাদ দে আজি আৰু চিলাই নাথাকোঁ আজি কাপোৰখিনি জাপি জাপি কেৰি বেগত ভৰাওঁ এনেও চিলোৱাখিনি এতিয়া মানুহবোৰক ফোন কৰি দিলে লৈ যাবহি এনেই ঘৰটো সৰু ৰুমটো সৰু থ'বলৈকে জেগা নাই এইবোৰ মাজনী মা তই আৰু একো কাম কৰিব নালাগে এতিয়া শুই যা কাইলৈ আকৌ দোকানত যাবই লাগিব নহয় আজি ৰাতিলৈকে যদি বেছি দেৰিলৈকে থাক কাইলৈ কিন্তু কাম কৰিব নোৱাৰিবি তাকেই ভাবিছোঁ মা মইতো ঘৰত কাপোৰ চিলাম বুলি আহিছিলোঁ এতিয়া আৰু দেহাটো বৰ এলেহুৱা লাগিছে সেইকাৰণে ভাবিছোঁ কাপোৰখিনি জাপি শুই যাওঁ তই কাপোৰ চাপোৰ জাপি থাকিব নালাগে এতিয়া মই কাইলৈ কাপোৰবোৰ জাপি দিম তই এতিয়া শুই যা ইমান ৰাতিলৈকে কাম কৰিলে বেমাৰী হৈ যাবি একো নহয় মা কাপোৰকেইটাহে জাপিম বেছি টাইম নালাগিব ঠিক আছে তেনেহ'লে কাপোৰখিনি জাপি শুই যা চাবি আকৌ বেছি ৰাতিলৈকে নাথাকিবি হ'ব মা মাক যে আৰু কি ক'ম ইমান চিন্তা মোলৈ আজি যদি নকৰোঁ কাইলৈতো এনেও কৰিবই লাগিব নহ'লে আকৌ তাইয়ে কৰিব জল্দি জল্দি জাপি শুই যাওঁ আৰু দেই মানুহবোৰে তোমাৰ কামবোৰ বহুত ভাল পাইছে আৰু বহুত অৰ্ডাৰ আহিছে এতিয়া কিন্তু আৰু স্পীডত কামবোৰ কৰিব লাগিব হয় আংকল আপুনি ঠিক কৈছে আমি কামবোৰ আৰু ভালকৈ কৰিম সঁচাকৈ তুমি যেতিয়াৰ পৰা ফেক্টৰীলৈ কাম কৰিবলৈ আহিলা আমাৰ কিন্তু দুগুণ লাভ হৈছে এতিয়া তুমি নিজে এখন দোকান খুলিব পাৰিবা কাপোৰৰ তুমি পিছে কি কৰিম বুলি ভাবিছা মই এতিয়ালৈকে একোৱে ভবা নাই আংকল আপুনিয়ে কওকচোন মই কি কৰিলে ভাল হ'ব ঠিক আছে তুমি এতিয়া ইয়াতে কাম কৰা তাৰপিছতে দোকানৰ কথা ভাবিবা পিছে ঘৰত মা ঠিকে আছেনে আংকল মা ঠিকে আছে তোমাক মই এটা কথা ক'বলৈ পাহৰিছোৱে আজি তুমি ডিউটি শেষ কৰি ঘৰলৈ যাব নালাগে মানে ঘৰলৈ পাছত যাবা আণ্টি আৰু মই গৈ নিজে থৈ আহিম তোমাক আজি আণ্টিয়ে মাতিছে আমাৰ ঘৰলৈ হয় নেকি আংকল ঠিক আছে মই আপোনালোকৰ ঘৰলৈ যাম তুমি আজি সোনকালে ওলাই যাবা মই অলপ দেৰিকৈ যাম আণ্টি ঘৰতে থাকিব ঠিক আছে আংকল এতিয়া যোৱা নিজৰ কামত ধৰাকৈ হ'ব আণ্টি কওকচোন মোক কিয় মাতি পঠাইছিল তোমাক বৰ ডাঙৰ কথা এটাতে মাতি পঠালোঁ মোৰ মানে মাকৰ ঘৰত বিয়া আছে ভতিজা ছোৱালীজনীক হেনো ডিজাইনৰ কাপোৰ পিন্ধিব লাগে তাকেই তাই মানে কাইলৈ আহিব কাপোৰবোৰ লৈ তুমি ভালকৈ ডিজাইন দি কিবা এটা ভালকৈ চিলাই দিবাচোন আচলতে তোমাৰ কথা তাইক আমি কৈছোঁ সেইকাৰণে তাই বৰ এক্সাইটেড হৈ আছে তোমাৰ ওচৰত কাপোৰ চিলাবলৈ তুমি পাৰিবা নহয় পাৰিম আণ্টি কিয় নোৱাৰিম আপুনি কাইলৈ তাইক মাতি দিব তাইৰ কাপোৰবোৰ চাইহে গম পাম কেনেকুৱা ডিজাইন দিলে ভাল লাগিব তেতিয়াহ'লে বঢ়িয়া হ'ব তাই ৰাতিপুৱা বাছতে কাইলৈ আহিব মই তাইক দোকানলৈকে পঠাই দিম বাৰু তাইতো আংকলৰ লগতে যাবগৈ পাৰিব কাইলৈ মই নিজে যাম তাইৰ লগত বহুত দিন দোকানখন চাবলৈও যোৱা নাই আপুনি যদি আহে বৰ ভাল লাগিব কথা পাতি থাকোঁতে তোমাক চাহ খাবলৈ ক'বলৈ পাহৰিছোঁ তুমি বহা মই চাহ লৈ আহিছোঁ হ'ব আণ্টি
চাহৰ কোনো প্ৰয়োজন নাই, মই ইমান চাহ নাখাওঁ। ইমান দিনৰ মূৰত আমাৰ ঘৰলৈ আহিছা, তুমি নাখাওঁ ক'লে হ'বনে? 5 মিনিট বহা, মই লৈ আহি আছোঁ। আজি নহ'লে ইয়াতে ভাত খাই যোৱা। আংকুল তুমি মই একেলগে ভাত খাই বৰ ভাল লাগিব। নাই নাই আণ্টি, বেয়া নাপাব, মায়ে সেইফালে ৰৈ থাকিব। এতিয়াই দেৰি হৈছে বুলি চাগে চিন্তাই কৰি আছে। অঁ সেইটো এটা কথা। বাৰু বাৰু, তোমাক সোনকালে থৈ আহিবলৈ যাম। আংকুলক আহিব দিয়া, তাৰপিছতে গুচি যাম, নহ'লে আকৌ মায়ে চিন্তা কৰি থাকিব নহয়। মই চাহ আনিছোঁ দেই। হ'ব আণ্টি। দেখিছেনে বাৰু, তাই আজিও ইমান দেৰিলৈকে অহা নাই। ইমান ৰাতিলৈকে কি কৰে বাৰু? নাই নাই, মই বৰুৱা দাক ক'ব লাগিব তাইক সন্ধিয়া হোৱাৰ আগতে ঘৰলৈ পঠিয়াই দিবলৈ। ইমান ৰাতিলৈকে অহা নাই আজি, মোৰ কিন্তু বৰ ভয় লাগিছে। ফোন চোন এটাও নাই তাইক ফোন কৰি খবৰ ল'বলৈ। আমি জানিছিলোঁ আপুনি চিন্তা কৰি থাকিব বুলি, সেইকাৰণে আমি নিজে থ'ব আহিলোঁ। অঁ আজি মানে তাইক ময়ে মাতিলোঁ আমাৰ ঘৰলৈ। মা, আচলতে আণ্টিয়ে কাপোৰৰ ডিজাইনৰ কথা পাতিবলৈ মোক ঘৰলৈ মাতিলে, সেইকাৰণে আজি দেৰি হ'ল। সেইকাৰণেই আমি দুয়োজনে আহিলোঁ আকৌ থ'বলৈ। আহক আহক, আপোনালোকে বহকহি। নাই নাই, আমি আজি নবহোঁ, ঘৰত গৈ আৰু বহুত কাম কৰিবলৈ আছে। এওঁ আকৌ দোকানৰ পৰা বাহিৰে বাহিৰে ইয়ালৈ আহিছে। অঁ আপোনালোকে এনেকৈ নবহো ক'লে হ'বনে? আমাৰ ঘৰলৈ ইমান দিনৰ মূৰত আহিছে। অঁ তো আকৌ চাহ একাপ খাই যাওক। নাই নাই আজি বেয়া নাপাব, বেলেগ এদিন আহিম। ঘৰটো ভালকৈ বন্ধ কৰিয়ে অহা নাই, আহিয়ে গুচি যাম বুলি। বেয়া নাপাব আৰু দেই। ঠিক আছে দিয়ক, আপোনালোকে যদি বিচৰা নাই তেনেহ'লে নালাগে। আপোনালোকে আহিব কিন্তু এদিন ভালকৈ। অঁ নিশ্চয় আহিম। আমাৰ দোকান কিন্তু বৰ ভালকৈ চলিছে। আপোনালোক মাক জীয়েক দুয়োজনীৰে বহুত কষ্ট সোমাই আছে তাত, গতিকে কামবোৰ ভালকৈ কৰি যাব। নিশ্চয়। এতিয়া আমি আহিছোঁ পাই। মাজনী, কাইলৈ দোকানলৈ আহিবা। হ'ব আংকুল। হেৰা ব'লা আমি গৈ থাকোঁ। আহিছোঁ দেই মাজনী, আহিছোঁ। অঁ আণ্টি। মা, আণ্টিৰ কোনোবা ভতিজাৰ কাৰণে হেনো ডিজাইনৰ কাপোৰ চিলাই দিব লাগে, সেইকাৰণে তাই মাতি পঠাইছিল। অঁ হয় নেকি? হ'ব দে, ব'ল এতিয়া কাপোৰ কানি সলাই ভাত খাই ল'বি। হ'ব। এইবাৰ পইচা পালে মোবাইল এটা ল'ব লাগিব পাই। অন্ততঃ বৰুৱা দাক সুধি হ'লেও খবৰ ল'ব পাৰিম, নহ'লে এনেই চিন্তাত পৰি থাকোঁ। হেৰা, মই সোনকালে গৈ থাকোঁ তেনেহ'লে। ঠিক আছে যাওক যাওক। হেৰি কৰিবচোন, ছোৱালীজনী আজিও এপাক লৈ আহিব। আমাৰ ৰেণুৱে আকৌ গধূলিহে পামহি কৈছে, একেবাৰে তাইৰ লগত চিনাকিও হৈ যাব। বাপৰে, আজিকালি দেখোন তুমি বৰ তাইৰ কথা কৈ থাকা, কথাটো কি? এই কথানো কি আৰু, একো নহয়। ছোৱালীজনী ভাল লাগে, বৰ ভাল ছোৱালী তাই। তাইতো ভাল ছোৱালী হয় বাৰু, পিছে তোমাৰ মুখত ইমান গুণ গোৱা আজি প্ৰথম শুনিলোঁ কাৰোবাৰ কাৰণে। এই শুনক না, আপোনাৰ সেইবোৰ কথা বাদ দিয়ক পাই। মোৰ ভাগিনদৰা যতীনৰ কাৰণে কেনেকুৱা হ'ব বাৰু তাই? সি দেখোন এইবাৰ ইঞ্জিনিয়াৰিঙো শেষ কৰিলে। কি যে কথা কোৱা তুমি? ছোৱালীজনী কাম আৰম্ভ কৰিছেহে, তাইৰ উন্নতিটো হৈ ল'ব দিয়াচোন। মই জানো তাই এদিন বহুত ডাঙৰ কাপোৰৰ ভাণ্ডাৰ খুলিব পাৰিব আৰু এজনী বহুত ডাঙৰ ব্যৱসায়ী হ'ব। সিমানখিনিলৈকে মই তাইক চাব বিচাৰোঁ। এতিয়া সেইবোৰ কথা তাইৰ মূৰত সোমোৱালে ডিষ্টাৰ্ব হ'ব বুজিছা। মইনো কেতিয়া ক'লোঁ আপোনাক সেইবোৰ কথা সোমোৱাবলৈ? মই মাত্ৰ সুধিছোঁহে। এতিয়া কেনেকৈ ক'ব পাৰিমনো? তাইৰ মনত কোনোবা থাকিব পাৰে, ছোৱালী মানুহ। আমাৰ ল'ৰাটো ভালেই, তাহাঁতি যদি দুয়োজনে ইজনে সিজনক পচন্দ কৰে আমাৰনো কি আপত্তি? তাইক কোনোবা নিজৰ মানুহলৈ আনিবলৈ পালে আমিয়ে সুখী হ'ম দিয়াচোন। তাকেই, তাইৰ জীৱনৰ দায়িত্বটো আপুনি লৈছে যেতিয়া ভালকৈ নিভাব আৰু। তুমি চিন্তা নকৰিবা, তাইৰ কামেৰেই তাইৰ পৰিচয় হ'ব। তাই এদিন আমি নোহোৱাকৈও চলিব পাৰিব। এতিয়া মই কথা বতৰা পাতি দেৰি কৰি নাথাকোঁ, সোনকালে যাওঁগৈ, নহ'লে দেৰি হ'ব। ঠিক আছে যাওক। মই এটা কথা ভাবিছোঁ আংকল। কোৱা মাজনী। মাত্ৰ আপোনাৰ অলপ সহায় লাগে, আপোনাৰ সহায় অবিহনে কিন্তু একোৱেই নহয়। তোমাক যিমান সহায় লাগে মই কৰিম, মাত্ৰ তুমি কোৱা। তুমি মোৰ ছোৱালীৰ দৰে, মোক একো কথা ক'বলৈ কোনো সংকোচ কৰিব নালাগে। জানো আংকল, দেউতা নথকা ছোৱালীজনীক আপুনি দেউতাৰ অভাৱ পূৰাইছে, তাতকৈ আৰু মোৰ কাৰণে সৌভাগ্য কি হ'ব পাৰে কওকচোন? মই জানো আপুনি মোক 100% সহায় কৰিব। আপোনাৰ বাহিৰে আৰু কোন আছে আমাক সহায় কৰা মানুহ? আজি আপুনি আছে কাৰণেই ইমান ভালকৈ চলিব পাৰিছোঁ। মাৰো বেমাৰ ভাল হ'বলৈ ধৰিছে, নহ'লে যে আনৰ ঘৰত কিমান যে গালি খাই খাই কাম কৰি থাকিবলগীয়া হৈছিল। সেইকাৰণে ভালকৈ পঢ়িবলৈও নাপালোঁ। নপঢ়া নুশুনা ছোৱালী এজনীক আপুনি ইমান ডাঙৰ এটা ৰাস্তা দেখুৱালে জীৱনত কাম কৰি খাবলৈ। আপুনি আমাৰ কাৰণে ভগৱান আংকল। হ'ব মাজনী, মোক ইমান ওপৰলৈ উঠাব নালাগে। তুমি মোৰ যি, আৰু তোমাৰ দৰে এজনী ভাল ছোৱালীক, গুণী ছোৱালীক সৎ পথ দেখুওৱাটো আমাৰ দায়িত্ব। তেনেকৈ যে কিমান মানুহ উন্নতি কৰিব নোৱাৰে, যিয়ে এনেকুৱা এখন মঞ্চ নাপায়। কিমান বুদ্ধিয়ক, কিমান জ্ঞানী মানুহবোৰ কেতিয়াবা পাছ পৰি থাকিবলগীয়া হয় দৰিদ্ৰতাৰ কাৰণে। কিন্তু তুমি যে পিছ পৰি নাথাকিলা, তুমি যে আগলৈ আহিলা, সেয়াই মোৰ কাৰণে গৌৰৱ। মই আজি নিজকে গৌৰৱ কৰিব পাৰোঁ, মই এজন সফল ব্যৱসায়ী। কাৰণ মই নিজৰ লগতে
কিমান যে কৰ্মচাৰীক মই কিমান যে দুখীয়া মানুহক সহায় কৰিব পাৰিছোঁ। এইখন চহৰত কিজানি মোৰেই এটা ফেক্টৰী আছে য'ত মই মানুহৰ কোৱালিফিকেশ্যন নাচাওঁ, কামহে চাওঁ। আৰু তোমাৰ দৰে ছোৱালী এজনীক সহায় কৰি মোৰ জীৱন ধন্য হৈছে মাজনী। তুমি এইটো ফেক্টৰীলৈ অহাৰ পৰা আমাৰ লাভ আৰু দুগুণে হৈছে। তুমি আমাৰ কাৰণে বহুত লাকি। কোৱা মাজনী, তুমি কি কৰিব বিচাৰিছা? মই তোমাৰ সিদ্ধান্তত একমত। আংকল, মই এখন বুটিক খুলিব বিচাৰিছোঁ। মই ইমান ডাঙৰকৈ ভবা নাই, প্ৰথমতে সৰুকৈ খুলিম বুলি ভাবিছোঁ। কি বঢ়িয়া হ'ব। তুমি কিন্তু এইটো বৰ ভাল সিদ্ধান্ত লৈছা। তোমাক মই যিমান পাৰোঁ সহায় কৰিম। আংকল, মোক এটা ভাড়াৰ কাৰণে দোকান লাগিব। আপুনি কথা পাতি দিব পাৰিবনে? অলপ সুবিধা জেগাত চাই কেনে আপুনি কথা পাতি দিবচোন। আপুনি ইয়াৰ জনা শুনা মানুহ, গতিকে আপুনি বহুত মানুহ চিনি পায় আৰু আপোনাকো চিনি পায়। আপুনি যদি বিচাৰে নিশ্চয় পাব। তুমি সেনেকৈ ক'লে হ'বনে? তুমি কিয় এইবোৰ চিন্তা কৰিব লাগে? তুমি মাত্ৰ ৰেডি হোৱা যে তুমি বুটিক খুলিবা, বাকী দায়িত্ব মোৰ। বুজিলা নহয়? বাকী মোৰ ওপৰত এৰি দিয়া। কাইলৈ তোমাৰ দোকান ৰেডি হৈ যাব, ঠিক আছে? থেংক ইউ আংকল। আপুনি পৃথিৱীত সকলোতকৈ বেষ্ট আংকল হয়। হ'ব নিজৰ ছোৱালীৰ কাৰণে ইমানখিনি কৰিব পাৰোঁ। বাৰু তুমি এতিয়া যোৱাগৈ যোৱা। অৱশ্যে আন্টিয়ে আজিও তোমাক মাতিছিলে বাৰু, কিন্তু আজি নালাগে নেকি? কালি তোমাৰ মাৰ অৱস্থাটো দেখি বেয়া লাগিল, সেইকাৰণে তুমি আজি সোনকালে গুচি যোৱাগৈ। তাকেই, মায়ে আজিকালি বহুত ভয় কৰে। ছোৱালী মানুহৰ কিমান যে কি ঘটনা ঘটিছে, ভয়ে লাগে ভাবিলে। আমাৰ দেশত আৰু নাৰীবোৰৰ ছেফটি নাই অ' আংকল। নাজানো কেতিয়া আমি স্বাধীন হ'ম। হয়তো গোটেই জীৱন ভয়ে ভয়ে কটাব লাগিব। তাকেই মাজনী, কি কৰিবা? চৰকাৰে দেখোন দোষীক একো শাস্তিয়ে নিদিয়ে। সেইকাৰণে যিমান পাৰা নিজে বাচি থাকিবা। কাকো বিশ্বাস কৰিবলৈ কোনো প্ৰয়োজন নাই। বুজিলা নহয়? হয় আংকল, তেনেহ'লে মই আহিছোঁ। যোৱা। সঁচাকৈ পাই, ছোৱালীজনীয়ে বৰ ডাঙৰ কথা এটা কৈ গ'ল। আমাৰ দেশত বাৰু নাৰীবোৰ কেতিয়া স্বাধীনতা পাব? এয়া কি সদায় এডাল প্ৰশ্নবোধক চিন হিচাপে ৰৈ যাব নেকি? তোমাৰ নামটো কি কৈছিলা? মোৰ নাম নিৰ্মালী আংকল। এয়া বাৰে পাহৰি থাকো নহয়। মোৰ পাহৰা বেমাৰ আছে বুজিছা। একো নাই দিয়ক, আপুনি পাহৰিলেও মই মনত পেলাই দিম বাৰু। তুমি কিন্তু বৰ ভাগ্যৱতী দেই। এই হাজৰিকাৰ দৰে যে মানুহ এজনক লগ পালা জীৱনত। বৰ ভাগ্যৱতী তুমি। এইটো এৰিয়াত তাৰ সমান ভাল মানুহ নাই আকৌ। ময়ো নহয় বাৰু ইমান ভাল। সি কোৱাৰ কাৰণেহে তোমাক মই ইমান কমত দিলোঁ। আজি বেলেগ মানুহ হোৱা হ'লে মই এইখন দোকানত মাহে মই 8,000 তলত নল'লোহেঁতেন ভাড়া। কিন্তু কি কৰিবা, তেওঁ মোকো মোৰ জীৱনত বহুত সহায় কৰি থৈছে। গতিকে মই তেওঁৰ কথা কেতিয়াও পেলাব নোৱাৰোঁ। থেংক ইউ আংকল। আপুনি যদি দোকানখন নিদিয়াহেঁতেন মোৰ বৰ বিপদ হ'লহেঁতেন। নাই তেনেকৈ নাভাবিবা। আজি মই নিদিলেও বেলেগত পাই গ'লহেঁতেন। তেওঁৰ এনেকুৱা এটা ইমেজে আছে সমাজত। পিছে মোৰো ভাল লাগিছে বাৰু। মই আৰু বুঢ়ীজনীহে থাকোঁ ঘৰত। তাতে গোটেই এইবোৰ দোকান বনাই মেলি ভাড়া দি দিয়া হৈছে। কেতিয়াবা মন গ'লে আহিম বাৰু দেই মাজে বুঢ়ীকো লৈ আহিম আকৌ মই। আমাৰ বুঢ়ীও কথা পাতি খুব ভাল পায়। ওলাবহি কেতিয়াবা। ভালেই হ'ব। এনেও মই দোকানত অকলেহে থাকিম। কোনোবা যদি কথা পাতিব আহে ভালেই হ'ব আংকল। বাৰু তোমাক মই এটা কথা কওঁ বুলিহে আহিলোঁ দেই। এতিয়া বাৰু তোমালোকক মই কমতে দিছোঁ। মই হাজৰিকাকো কৈছোঁ। পাছত কিন্তু ভাড়াটো বঢ়াই দিয়া হ'ব আকৌ। জানাই নহয় আজিকালি দিনকাল কিমান যে কম্পিটিশ্যন চলিছে। একো নাই দিয়ক আংকল, মই বুজিছোঁ। আচলতে বৰ্তমান অলপ প্ৰব্লেম হৈ আছে, সেইকাৰণে আংকলক অলপ সস্তাত চাব দিছিলোঁ। মানে অলপ কম ভাড়াত। পাছত অলপ বঢ়াই দিলেও একো প্ৰব্লেম নাই। ঠিক আছে, মই তেনেহ'লে এতিয়া যাওঁ। তোমাক মই আগতীয়াকৈ সেই কথাটো কৈ দিওঁ বুলি আহিলোঁ। তুমি আকৌ কোৱাৰ কাৰণে বেয়া নাপাবা হওক। নাই আংকল, মই বেয়া পোৱা নাই। আপোনাক ধন্যবাদহে দিব লাগে মই। বিপদৰ সময়ত যে আপুনি ইমানখিনি সহায় কৰিলে। আপোনালোকৰ নিচিনা ভাল মানুহবোৰ আছে কাৰণেইতো সমাজখন চলি আছে। হ'ব মাজনী, মই এতিয়া যাওঁ। আমাৰ বুঢ়ী আহিব পাৰে দেই তোমাৰ লগত কথা পাতিবলৈ। একো নাই আংকল, পঠিয়াই দিব। পিছে দোকানখন কিন্তু বৰ ভাল লাগিছে দেই, বৰ ভাল লাগিছে। যিয়ে হওক, তুমি যে ইমান ডাঙৰ সিদ্ধান্ত এটা ল'লা তাতেই বহুত সুখী। ছোৱালী মানুহ হৈ এনেকৈ আগবাঢ়ি আহিলে ভাল লাগে। বাৰু ভালকৈ কৈ যোৱা এদিন, বহুত ভাল হ'ব। থেংক ইউ আংকল। দোকানখন খুলি ল'লোঁ, সেয়াই বহুত।
বাকী ভাড়া চাৰা বহালেও বহাওক, কিন্তু এতিয়া চেলিংটো কেনেকৈ হয় সেইটোহে চাব লাগিব। যি হয় ভালৰ কাৰণে হয়। ভগৱানৰ ওপৰতে সকলো এৰিলোঁ, তেওঁ যাতে আশীৰ্বাদ কৰে দোকানখন ভালকৈ চলিবলৈ। এই সৰু দোকানখনৰ পৰা আৰম্ভ কৰিয়ে যাতে এদিন মই আংকলৰ দৰে ডাঙৰ ডাঙৰ কাপোৰৰ দোকান খুলিব পাৰোঁ, এইটোৱে মোৰ সপোন। আজি মই বহুত সুখী মাজনী। তুমি ইমান ডাঙৰ এখন দোকান খুলিছা, মই বহুত প্ৰাউড ফিল কৰিছোঁ। এইবোৰ সকলো আপোনাৰ কাৰণে সম্ভৱ হৈছে আংকল, থেংক ইউ। আপোনাক মই কি বুলি ধন্যবাদ দিম মই নিজেই নাজানো। আপুনি আমাক ক'ৰ পৰা ক'লৈ উঠাই দিলে। এয়া তোমাৰ গুণ। দাদা, সঁচাকৈ আপোনাৰ দৰে ভাল মানুহ এজন মাক জীয়েক দুয়োজনীয়ে লগ পাই আমাৰ জীৱনটোৱেই ধন্য হ'ল। বাইদেউ, মোৰ ছোৱালীজনীক আশীৰ্বাদ কৰিব, তাই যাতে সদায় এনেকৈ ভালকৈ কাম কৰি যাব পাৰে। আমাৰ আশীৰ্বাদ সদায় তোমাৰ লগত আছে মাজনী। তুমি আমাৰ ছোৱালীৰ দৰে, তুমি আগুৱাই যোৱা। তোমাৰ এই উৰাণ কেতিয়াও যাতে ৰৈ নাযায় মাজনী, এয়াই মোৰ আশীৰ্বাদ। আৰু মাক কেতিয়াও নেৰিবা। তুমি যিমানেই ডাঙৰ মানুহ নোহোৱা কিয়, মাৰ সমান কোনেও হ'ব নোৱাৰে, আৰু তুমি ক'তো নাপাবা। তোমাক মায়ে সৰুৰ পৰা তুলি তালি ডাঙৰ কৰিলে, এতিয়া তোমাৰ দায়িত্ব। তুমি এতিয়া মাক সেইবোৰ সকলো সুখ দিব লাগিব যিবোৰৰ কাৰণে মায়ে সপোন দেখিছে। হয় আংকল, মই সকলো চেষ্টা কৰিম, আৰু মাক মই এৰি কেতিয়াও ক'তোৱেই নাযাওঁ। মা সদায় মোৰ লগত থাকিব, আৰু ময়ো সদায় মাৰ লগত। আৰু আপোনালোকক মই কেতিয়াও পাহৰিব নোৱাৰোঁ। মই আপোনাক দেউতা মানিছোঁ, আৰু আণ্টিক মোৰ মাৰ সমান। গতিকে আমি সকলোৱে এতিয়া একেলগে থাকিম। কি ক'লা মাজনী? তুমি আমাৰ লগত থাকিবা? অঁ আংকল, কিয়? আপুনি মোক নিজৰ ছোৱালী বুলি ভাবিছে যেতিয়া মোৰ লগত থকাৰ আপত্তি কি? মাজনীও আমাৰ এটাই দুখ আছিল, আমাৰ কোনো সন্তান নাই। তুমি আজি আমাৰ সন্তানৰ স্থান পূৰণ কৰিছা। নাজানো আমি কিমান সুখী, তোমাক কেনেকৈ বুজাম। আমি বহুত সুখী হৈছোঁ মাজনী। আণ্টি, এজনী ছোৱালী জানো মাক বাপেকৰ অবিহনে থাকিব পাৰে? গতিকে বেলেগে বেলেগেনো কিয় থাকিব লাগে? সকলোৱে লগত থকাত আপত্তি কি কওকচোন? থাকিম মাজনী, ইমান দিনৰ পৰা এইটো কথা তোমাক আমিয়ে ক'ম বুলি ভাবিছিলোঁ, কিন্তু তুমি বা কি ভাবা বুলি আমি কোৱা নাই। আজি তোমাৰ মুখৰ পৰা শুনি মনটোৱে কিমান যে শান্তি পাইছে আমি নিজেই নাজানো মাজনী। আমি বহুত সুখী। বাইদেউ, দাদা, মই নিজতকৈ বেছি আপোনালোক দুয়োজনক সন্মান কৰিবলৈ শিকাইছোঁ তাইক। গতিকে আপোনালোকৰ অবিহনে তাই একোৱেই হ'ব নোৱাৰে, বা একোৱেই নহয়। আপোনালোকৰ আচলত ধৰিয়েতো তাইৰ উন্নতি হৈছে। গতিকে কেনেকৈ ভাবিব পাৰিলে তাই যে আপোনালোকক এৰি যাব বুলি? আমি সকলোৱে লগতে থাকিম আৰু সদায় মিলা প্ৰীতিৰে থাকিম।